ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব মহামহিৰুহ দামোদৰ দেৱশৰ্মাদেৱৰ সুপুত্ৰ জ্যোতিষ শৰ্মা ডাঙৰীয়া। এখন চেলেঙেৰে তেখেতক সন্মান যাচিব সদৌ অসম নাগাৰাম সংঘৰ সভাপতি শ্ৰদ্ধাৰ কৈলাশ তালুকদাৰদেৱ। এটি ফুলাম জাতিৰে সম্বৰ্ধনা জনাব কমলেশ্বৰ কলিতা ডাঙৰীয়াই। নৱনিৰ্বাচিত সভাপতি কমলেশ্বৰ কলিতা ডাঙৰীয়া। আৰু এখনি প্ৰশস্তি পত্ৰ মই পাঠ কৰি দিছোঁ। প্ৰভু গোপাল নাগাৰাম দল পাইকানা ডাকঘৰ দোৰাকহৰা জিলা কামৰূপ অসম স্থাপিত 2019 খ্ৰীষ্টাব্দ। বিশ্ববিশ্ৰুত লোকশিল্পী মাননীয় শ্ৰী হিৰণজ্যোতি শৰ্মাদেৱলৈ প্ৰশস্তি পত্ৰ। দিনাংক 16 আগষ্ট 2026 দেওবাৰ। হে মহান লোকশিল্পী, আপোনাক প্ৰণাম। গাঁৱৰ বোকা মাটিৰে সম্পৃক্ত আপোনাৰ শৈশৱ, মাটিৰ সুগন্ধিৰে সুগন্ধিত আপোনাৰ জীৱন। শৈশৱকালতে অসমৰ চহকী লোকসংগীতৰ সৈতে আত্মিক সম্পৰ্ক গঢ়ি লোকগীতৰ সোণসেৰীয়া বাটেৰে বাট বুলি জগত সভালৈ গতি কৰি আপুনি অসমীয়া কৃষ্টিৰ ভঁৰাল চহকী কৰাত বিশেষ ভূমিকা গ্ৰহণ কৰিলে। বিশ্বৰ ভিন্ন প্ৰান্তত অসমীয়া লোকসংগীত পৰিৱেশন কৰি সমাদৰ বুটলাৰ লগতে সত্যব্ৰত ডেকা পাঠক আৰু সংগীতবৃন্দ প্ৰভু গোপাল নাগাৰাম দল। আৰু এই প্ৰশস্তি পত্ৰখন আগবঢ়াব আমাৰ প্ৰভু গোপাল নাগাৰাম দলৰ সদস্য ব্ৰজেন্দ্ৰ ডেকাই। লগতে শংকৰ মাধৱ আঞ্চলিক নাগাৰাম সংঘৰ অধিৱেশনত লোকশিল্পী হিৰণজ্যোতি শৰ্মালৈ নাগাৰামৰ মহামহিৰুহ দামোদৰ দেৱশৰ্মা স্মাৰক বঁটা। আৰু এই স্মাৰক আগবঢ়াব সত্যব্ৰত ডেকা পাঠক প্ৰভু গোপাল নাগাৰাম দল। আৰু এই চেগতে মই মাইক্ৰফোনটো আগবঢ়াই দিছোঁ আমাৰ শ্ৰদ্ধাৰ হিৰণজ্যোতি শৰ্মাদেৱলৈ। হিতেন কুমাৰ আমি সন্মানীয় করে থাকা মঞ্চত সংগ্ৰহণ কৰাৰ কথা আছোঁ। এইবাৰ সন্মাননা জনাবলৈ ওলাইছোঁ নাগাৰামৰ বিশিষ্ট পাঠক বলিন কলিতা। বলিন কলিতাদেৱক এখনি গামোচা আৰু এখনি প্ৰশস্তি পত্ৰ প্ৰদান কৰিব সত্যব্ৰত ডেকাই। এইবাৰ সন্মাননা জনাবলৈ ওলাইছোঁ গুৱাহাটী মহানগৰ নাগাৰাম সংঘৰ অন্যতম সদস্য বুলিন বৰ্মন। সন্মানীয় বৰ্মন দেৱক এখনি গামোচা আৰু এখনি প্ৰশস্তি পত্ৰ প্ৰদান কৰিব সত্যব্ৰত ডেকাই। সন্মাননা জনাবলৈ ওলাইছোঁ নাগাৰাম বিশিষ্ট পাঠক গুৱাহাটী মহানগৰ নাগাৰাম সংঘৰ প্ৰাক্তন সম্পাদক সদস্য কুমাৰ। সন্মানীয় কুমাৰ দেৱক এখনি গামোচা আৰু এখনি প্ৰশস্তি পত্ৰ প্ৰদান কৰিব সত্যব্ৰত ডেকাই। সন্মাননা জনাবলৈ ওলাইছোঁ নাগাৰামৰ অভিযোজক নাগাৰামৰ পাঠক সুৰেন মোহন পাঠক। সন্মানীয় পাঠক দেৱক এখনি গামোচা আৰু এখনি প্ৰশস্তি পত্ৰ প্ৰদান কৰিব সত্যব্ৰত ডেকাই। আমি সন্মাননা জনাবলৈ ওলাইছোঁ বৰপেটা নাগাৰাম সংঘৰ সম্পাদক সন্মানীয় গণেশ দাসে। সন্মানীয় দাসদেৱক এখনি গামোচা আৰু এখনি প্ৰশস্তি পত্ৰ প্ৰদান কৰিছে সত্যব্ৰত ডেকাই। আমি সন্মাননা জনাবলৈ ওলাইছোঁ সদৌ অসম নাগাৰাম সংঘৰ কাৰ্যালয় সম্পাদক সূৰ্যকান্ত ডেকা। সূৰ্যকান্ত ডেকাদেৱক এখনি গামোচা আৰু এখনি প্ৰশস্তি পত্ৰ প্ৰদান কৰিব সত্যব্ৰত ডেকাই। দিম অলপ কমাই ল'ব দিম
শ্ৰদ্ধাৰ ধৰ্মপাল ৰাইজ লগতে সন্মানীয় শিল্পীসকল আজিৰ এই অনুষ্ঠানৰ লগত সংগতি ৰাখি এজন নাগাৰামৰ অতিকৈ জ্যেষ্ঠ নাগাৰাবাদক যিজন নাগাৰাবাদকে গোটেই জীৱনটো মাত্ৰ এজন পাঠকৰ লগতে নাগাৰা পৰিৱেশন কৰি প্ৰায় তেখেতৰ প্ৰয়াত কাললৈ নাগাৰা বাদন কৰিছে। তেখেত হৈছে সমীৰ ডেকা, প্ৰয়াত ৰামচন্দ্ৰ হৰিদেৱৰ নাগাৰা বাদক সমীৰ ডেকা। আমি সন্মানীয় সমীৰ ডেকাক এখনি ফুলাম গামোচা প্ৰদান কৰাৰ বাবে আহ্বান জনাইছোঁ। সত্যপত ডেকাই এখনি গামোচাৰে সন্মান যাচিছে। লগে লগে এখনি প্ৰশস্তি পত্ৰ প্ৰদান কৰিছে সত্যপত ডেকাই। এইবাৰ সম্পন্ন জনাবলৈ ওলাইছোঁ নাগাৰামৰ উদীয়মান নাগাৰা বাদক কৈলাশ ডেকা। এতিয়া হাততালি হ'ব লাগে। সুন্দৰ নাগাৰা প্ৰদান কৰে। কৈলাশ ডেকাক এখনি ফুলাম গামোচাৰে সন্মান যাচিব ধ্ৰুৱজেন ডেকা। লগে লগে এখনি প্ৰশস্তি পত্ৰ প্ৰদান কৰিব ধ্ৰুৱজেন ডেকাই। সম্পূৰ্ণ অনুষ্ঠান কিছু সময়ৰ বাবে স্থগিত ৰাখিছোঁ। যিসকল সন্মানীয় শিল্পী আৰু অতিথি আহিছে তেখেতসকলক আমি ৰভাস্থলী এখন গ্ৰহণ কৰাৰ আহ্বান জনাইছোঁ। আৰু এতিয়া আমি সংবাদ মাধ্যমাঞ্চলিক নাগাৰা সংঘৰ বিষয়বস্তু সভা পৰিচালনাৰ বাবে সন্মানীয় সভাপতি কমলেশ্বৰ কলিতাদেৱক মাইক্ৰফোনটো আগবঢ়াই দিছোঁ। ধন্যবাদ। তদুপৰি আপুনি মঞ্চৰ সন্মুখলৈ আহিছে। তেখেত এখন প্ৰশস্তি পত্ৰ আগবঢ়াব শ্ৰদ্ধাৰ হিতেন কুমাৰ ডাঙৰীয়া আৰু গামোচা আগবঢ়াব সত্যব্ৰত ডেকাদেৱে। কনিষ্ঠা নাগাৰা নামৰ পাঠক মাননীয় শ্ৰী জুপিতৰ ৰায়ক আমি মঞ্চৰ ওচৰত বিচাৰিছোঁ। প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণৰ কাৰণে আমি অনুষ্ঠানত ৰাখিছিলোঁ। তেখেতক আমি মঞ্চৰ ওচৰলৈ বিচাৰিছোঁ। তেখেতক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব সত্যব্ৰত ডেকাদেৱে আৰু এখন প্ৰশস্তি পত্ৰ আগবঢ়াব শ্ৰদ্ধাৰ হিতেন ডেকা কুমাৰ দেৱে। আমি আমাৰ এই সংবৰ্ধনা অনুষ্ঠান শেষ হোৱাৰ পিছতে আমি পৰৱৰ্তী কাৰ্যসূচীলৈ আগবাঢ়িম। আমি মঞ্চৰ ওচৰত বিচাৰিছোঁ জাচি ডেকা আমাৰ মাজত আছে। তেখেতক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব সত্যব্ৰত ডেকাদেৱে। নাগাৰা নামৰ অভিযোজক মাননীয় শ্ৰী অনুৰুদ্ধ বৰ্মন দেৱক আমি আমাৰ মঞ্চৰ ওচৰত বিচাৰিছোঁ। মাননীয় শ্ৰী অনুৰুদ্ধ বৰ্মন দেৱ, আপুনি আহি আমাৰ মঞ্চৰ ওচৰত উপবিষ্ট হৈছে। তেখেতক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব শ্ৰদ্ধাৰ সত্যব্ৰত ডেকাদেৱে আৰু প্ৰশস্তি পত্ৰ জ্ঞাপন কৰিব শ্ৰদ্ধাৰ হিতেন কুমাৰ ডাঙৰীয়া। আমি বন্তি প্ৰচাৰক হিচাপে আমন্ত্ৰণ জনাইছিলোঁ সদৌ কামৰূপ জিলা নাগাৰা সংঘৰ সন্মানীয় সভাপতি প্ৰভত লকৰদেৱক। তেখেত আহি আমাৰ মাজত উপস্থিত হৈছে। এই চেগতে আমি তেখেতক এখনি ফুলাম গামোচা আৰু এখনি প্ৰশস্তি পত্ৰ প্ৰদান কৰিব ওলাইছোঁ। গামোচা প্ৰদান কৰিব জয়জাতি ডেকাই। এয়া কামৰূপ জিলা নাগাৰা সংঘৰ সন্মানীয় সভাপতি প্ৰভাত লকৰদেৱ। হাত চাপৰি হ'ব লাগে। লগতে এখন প্ৰশস্তি পত্ৰ প্ৰদান কৰিছে পৰেশ কলিতাই আৰু সন্মানীয় লকৰদেৱক তেখেতৰ কাৰ্যসূচী ৰূপায়ণ কৰাৰ বাবে আমি আহ্বান জনাইছোঁ। মঞ্চৰ ওচৰত বিচাৰিছোঁ বিশিষ্ট নাগাৰা নামৰ পাঠক মাননীয় শ্ৰী বদন শইকীয়া দেৱক।
তেখেতক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব সত্যব্ৰত হিতেন কুমাৰ ডাঙৰীয়াই আৰু প্ৰশস্তি পত্ৰ আগবঢ়াব সত্যব্ৰত ডেকাদেৱে। আমি মঞ্চৰ ওচৰত বিচাৰিছো কামৰূপ জিলা নাগাৰা নাম সংঘৰ সম্পাদক মাননীয় শ্ৰী প্ৰণৱ মেধি ডাঙৰীয়া, তেখেতক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব চৰ্দাৰ সত্যব্ৰত ডেকাদেৱে আৰু প্ৰশস্তি পত্ৰ জ্ঞাপন কৰিব শ্ৰদ্ধাৰ হিতেন কুমাৰ ডাঙৰীয়াই। আমি মঞ্চৰ ওচৰত বিচাৰিছো সাহিত্য সেৱী মাননীয় শ্ৰী ধৰ্মেন্দ্ৰ বৰাদেৱক। আমি মঞ্চৰ ওচৰত বিচাৰিছো মাননীয় ধৰ্মেন্দ্ৰ বৰাদেৱক, সাহিত্য সেৱী ধৰ্মেন্দ্ৰ বৰা, তেখেতক আমি মঞ্চৰ ওচৰত বিচাৰিছো। তেখেতক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব সত্যব্ৰত ডেকাদেৱে আৰু প্ৰশস্তি পত্ৰ আগবঢ়াব পৰেশ কলিতা ডাঙৰীয়াই। আমি মঞ্চৰ ওচৰত বিচাৰিছো বিশিষ্ট সংগীতজ্ঞ মাননীয় শ্ৰী শশধৰ ডেকাদেৱক। আমি মঞ্চৰ ওচৰত বিচাৰিছো বিশিষ্ট সংগীতজ্ঞ মাননীয় শ্ৰী শশধৰ ডেকাদেৱক। তেখেতক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব সত্যব্ৰত ডেকাদেৱে আৰু প্ৰশস্তি পত্ৰ প্ৰদান কৰিব মাননীয় হিতেন কুমাৰ ডাঙৰীয়া। আমি মঞ্চৰ ওচৰত বিচাৰিছো সাংবাদিক মাননীয়া বিজুমা বেগমক। আমি মঞ্চৰ ওচৰত বিচাৰিছো সাংবাদিক মাননীয়া বিজুমা বেগমক। তেখেতক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব সত্যব্ৰত ডেকাই আৰু প্ৰশস্তি পত্ৰ প্ৰদান কৰিব হিতেন কুমাৰ দেৱে। আমি মঞ্চৰ ওচৰত বিচাৰিছো মাননীয় শ্ৰী মীনাৰাম ডেকা, বিশিষ্ট নাগাৰা নামৰ পাঠক। আমি মঞ্চৰ ওচৰত বিচাৰিছো বিশিষ্ট নাগাৰা নামৰ পাঠক মাননীয় শ্ৰী মীনাৰাম ডেকা, তেখেতক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব শ্ৰদ্ধাৰ সত্যব্ৰত ডেকাদেৱে আৰু প্ৰশস্তি পত্ৰ প্ৰদান কৰিব পৰেশ কলিতা ডাঙৰীয়াই। আমি মঞ্চত বিচাৰিছো নাগা নামৰ জুৰি বাদক সন্মানীয় পংকজ ভূঞাদেৱক, শ্ৰদ্ধাৰ সন্মানীয় শিল্পীসকল। এইজন পংকজ ভূঞা প্ৰয়াত নাগা নামৰ বিশিষ্ট অভিযোজক পাঠক খগেন ভূঞাদেৱৰ সুযোগ্য সন্তান। অতি পৰিতাপৰ কথা, এখেত বৰ্তমান চকুৰে নেদেখে, কিন্তু এখেত জন্মান্ধ নাছিল। আজি কেইবছৰমান আগত এটি দুৰ্ঘটনাত পতিত হৈ তেখেতৰ দৃষ্টিশক্তি হেৰাই গ'ল। কিন্তু এতিয়াও এজন শিল্পী হিচাপে তেখেতে এই শিল্পৰ লগত জড়িত হৈ আছে, সংস্কৃতিৰ লগত জড়িত হৈ আছে। পংকজদাৰ মংগল হওক, এতিয়া আশীৰ্বাদ হিচাপে সকলোকে হাত চাপৰি দিবলৈ আগবাঢ়ি আছে। সন্মানীয় পংকজ ভূঞাক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব সত্যব্ৰত ডেকাই। লগতে এখন প্ৰশস্তি পত্ৰ প্ৰদান কৰিব ব্ৰজেন ডেকাই। আৰু পংকজ ভূঞাই যোৱা বছৰ অসম চৰকাৰৰ পৰাই এককালীন 50,000 টকা তেখেতে পাইছিল। আমি আমাৰ মঞ্চৰ সন্মুখত বিচাৰিছো জ্যেষ্ঠ নাগাৰা নামৰ শিল্পী মাননীয় শ্ৰী হেমকান্ত নাথদেৱক। আমি মঞ্চৰ ওচৰত বিচাৰিছো জ্যেষ্ঠ নাগাৰা নামৰ শিল্পী মাননীয় শ্ৰী হেমকান্ত নাথদেৱক। তেখেতক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব পাঠক শ্ৰী সত্যব্ৰত ডেকাদেৱে। শ্ৰদ্ধাৰ সন্মানীয় শিল্পীসকল, এইজন মহান ব্যক্তি
এইজন মহান ব্যক্তিৰ আঙুলিত ধৰি নাগা নামৰ শিল্পী পেঞ্চনাৰ মহিলা পাঠক ৰুণনাথ শৰ্মাদেৱে নাগা নামৰ আদি পাঠ আৰম্ভ কৰিছিল। এইজন মহান ব্যক্তিক আমাৰ মাজত পাই আমি ধন্য মানিছোঁ। লগতে এখনি প্ৰশস্তি পত্ৰ প্ৰদান কৰাৰ বাবে পৰেশ কলিতাক আহ্বান জনাইছোঁ। আমি মঞ্চৰ সন্মুখত বিচাৰিছোঁ আন্তৰ্জাতিক মহিয়সী সন্মানপ্ৰাপ্ত মহিলা নাগাৰা নামৰ পাঠক মাননীয়া শ্ৰী বৈজয়ন্তী নাথ তালুকদাৰ। আমি মঞ্চৰ ওচৰত বিচাৰিছোঁ মাননীয় বৈজয়ন্তী নাথ তালুকদাৰ। তেখেতক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব সত্যব্ৰত ডেকাদেৱে আৰু প্ৰশস্তি পত্ৰ প্ৰদান কৰিব হিতেন কুমাৰ ডাঙৰীয়াই। আমি মঞ্চৰ ওচৰত বিচাৰিছোঁ জ্যেষ্ঠ মহিলা নাগাৰা নামৰ পাঠক মাননীয়া শ্ৰী ৰিমি নাথ। তেখেতক এখন ফুলাম কাগজেৰে সম্বৰ্ধনা জনাব হিতেন কুমাৰ ডাঙৰীয়াই আৰু প্ৰশস্তি পত্ৰ প্ৰদান কৰিব পৰেশ কলিতা ডাঙৰীয়াই। আমি মঞ্চৰ ওচৰত বিচাৰিছোঁ কৃতি শিক্ষক মাননীয় শ্ৰীযুত অক্ষেন্দ্ৰ ৰয় দেৱক। আমি মঞ্চৰ ওচৰত বিচাৰিছোঁ কৃতি শিক্ষক মাননীয় শ্ৰীযুত অক্ষেন্দ্ৰ ৰয় দেৱ। তেখেতক এখন ফুলাম কাগজেৰে সম্বৰ্ধনা জনাব সত্যব্ৰত ডেকাদেৱে আৰু প্ৰশস্তি পত্ৰ প্ৰদান কৰিব পৰেশ কলিতা ডাঙৰীয়াই। আমি মঞ্চৰ ওচৰত আহ্বান কৰিছোঁ স্বাস্থ্যকৰ্মী মাননীয় শ্ৰী সত্য বৰ্মন দেৱক। আমি মঞ্চৰ ওচৰত বিচাৰিছোঁ স্বাস্থ্যকৰ্মী মাননীয় শ্ৰী সত্য বৰ্মন দেৱক। তেখেতক এখন ফুলাম কাগজেৰে সম্বৰ্ধনা জনাব সত্যব্ৰত ডেকাদেৱে আৰু প্ৰশস্তি পত্ৰ প্ৰদান কৰিব হিতেন কুমাৰ ডাঙৰীয়াই। আমি মঞ্চৰ ওচৰত বিচাৰিছোঁ নাগাৰা নামৰ পাঠক মাননীয় শ্ৰী হিতেন কুমাৰ দেৱক। তেখেতক এখন ফুলাম কাগজেৰে সম্বৰ্ধনা জনাব সদৌ অসম নাগাৰা নাম সংঘৰ সম্পাদক শ্ৰীযুত নিপন দত্ত কলিতা ডাঙৰীয়াই। আৰু আজিৰ এই অনুষ্ঠানটি যিখিনি আমি পাইছোঁ, যিমানখিনিলৈকে সাফল্য হৈছে, এইখিনিৰ গোটেই 8-10টা হাজাৰ হাতত ধৰি আমি সকলোৱে লগ লাগি এই অনুষ্ঠানটো কৰিছোঁ। তেখেত হ'ল আমাৰ শ্ৰদ্ধাৰ হিতেন কুমাৰ ডাঙৰীয়া। তেখেতক এটা ফুলাম জাপিৰে সম্বৰ্ধনা জনাব সদৌ অসম নাগাৰা নাম সংঘৰ সভাপতি শ্ৰদ্ধাৰ শ্ৰীযুত কৈলাশ তালুকদাৰ ডাঙৰীয়াই, বলেন শইকীয়া ডাঙৰীয়াই। আমাৰ সমন্বয় নামৰ আমাৰ পৰৱৰ্তী অনুষ্ঠান সমন্বয় নামৰ আমি ইয়াৰ পিছত যি কাৰ্যসূচী ৰূপায়ণ কৰিব সমন্বয় নাগাৰা নাম। এই সমন্বয় নামৰ আঁত ধৰিব সদৌ অসম নাগাৰা নাম সংঘৰ প্ৰাক্তন সম্পাদক মহেশ ডেকাদেৱে। এই চেগতে আমি সন্মানীয় ডেকাদেৱক ৰাইজৰ লগত চিনাকি কৰি দিবলৈ ওলাইছোঁ। সন্মানীয় ডেকাদেৱক মঞ্চৰ সন্মুখত আহি উপস্থিত ভাৱে আহ্বান জনাইছোঁ। এয়া সন্মানীয় মহেশ ডেকা,
সদৌ অসম নাগা নামঘৰ প্ৰাক্তন সম্পাদক এটি হাত চাপি দিব লাগে এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰিছে সত্যব্ৰত ডেকাই লগে লগে এখনি প্ৰশস্তি পত্ৰ প্ৰদান কৰিছে ব্ৰজেন ডেকাই আজিৰ সমন্বয় নাগা নাম উদ্বোধক হিচাপে আমি আমন্ত্ৰণ জনাইছিলোঁ অসম চৰকাৰৰ শিল বিবেচনাত্মক নাগা নামৰ জ্যেষ্ঠ পাঠক সন্মানীয় বলেন শইকীয়াদেৱক ক্ষমা কৰিব বসন্ত বায়নদেৱক আমি মঞ্চৰ সন্মুখত আগবঢ়াবলৈ আহ্বান জনাইছোঁ এয়া অসম চৰকাৰৰ শিল্পী পেঞ্চনপ্ৰাপ্ত নাগা নামৰ জ্যেষ্ঠ পাঠক বসন্ত বায়ন এটি হাত চাপৰি হ'ব লাগে সন্মানীয় বায়নদেৱক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰিছে পৰেশ কলিতাই এখনি প্ৰশস্তি পত্ৰ প্ৰদান কৰিছে ৰিদীপ কুমাৰ ডেকাই এটি ফুলাম জাপি প্ৰদান কৰিব সত্যব্ৰত ডেকাই এই জগতে আমাৰ আৰু এটা সংবৰ্ধনা অনুষ্ঠান আছে খুব কম সময়ৰ ভিতৰত আমাৰ এই অনুষ্ঠান আমি শেষ কৰিম আমন্ত্ৰণ কৰি আনিছিলোঁ অৰুণোদয় প্ৰগতি সংঘৰ সম্পাদক মাননীয় শ্ৰী হৰিচন্দ্ৰ কলিতা দেৱক তেখেতক আমি মঞ্চৰ সন্মুখত বিচাৰিছোঁ মাননীয় শ্ৰী হৰিচন্দ্ৰ কলিতা দেৱক আমি মঞ্চৰ ওচৰত বিচাৰিছোঁ তেখেতক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব সত্যব্ৰত ডেকাদেৱে আৰু প্ৰশস্তি পত্ৰ প্ৰদান কৰিব হিতেন কুমাৰ ডাঙৰীয়াই এইখিনিতে আমি বিচাৰিছোঁ প্ৰয়াত দামোদৰ দেৱশৰ্মাৰ দুই পুত্ৰ শ্ৰদ্ধাৰ জ্যোতিষ শৰ্মা ডাঙৰীয়া আৰু পৰম শৰ্মা ডাঙৰীয়া দুয়োজনকে আমি আহ্বান জনাইছোঁ মঞ্চৰ সন্মুখলৈ আহিবলৈ জ্যোতিষ শৰ্মা ডাঙৰীয়া তেখেতক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব সত্যব্ৰত ডেকাদেৱে আমাৰ মাজত পৰম শৰ্মা ডাঙৰীয়া তেখেতক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব হিতেন কুমাৰ ডাঙৰীয়াই এই সুবাদতে মই এটা কথা ক'বলৈ ওলাইছোঁ আজি আমাৰ ওচৰত আমাৰ এই অনুষ্ঠানত এটা বিশেষ অনুষ্ঠান ৰখা হৈছে সেইটো হৈছে নাগাৰা নামৰ মহামহিৰূপ দামোদৰ দেৱশৰ্মা স্মাৰক বঁটা প্ৰদান আৰু এই দামোদৰ দেৱশৰ্মা কোনো নহয় এই দুজন সুপুত্ৰ তেখেতৰ পিতৃ আৰু আমাৰ এই অঞ্চলৰ ভাগৱত পাঠক নাগাৰা নাম শিল্পী আৰু এই শিলখন তেখেতৰ প্ৰবীণ নাগাৰা নামৰ পাঠক স্বৰ্গীয় দামোদৰ দেৱশৰ্মা বা এটা চাৰিআলি সাৰ্বজনীন দুৰ্গা পূজাৰ নাগাৰা নাম প্ৰতিযোগিতাত একেৰাহে 3বাৰ বিজয়ী কিতাপ অৰ্জন কৰিছিল বিজয়ী বৰ্ষ 1975 1976 1977 আনুষ্ঠানিক শিক্ষা সীমিত আছিল যদিও সম্পূৰ্ণ ভাগৱত তেখেতৰ মুখস্থ আছিল তেওঁ প্ৰতিটো কথাই ছন্দৰ মাজেৰে কৈ সকলোকে আমোদ যোগাইছিল নাগাৰা নাম আৰু ভাগৱত পাঠক হোৱাৰ উপৰিও তেওঁ পুৰোহিত কৰ্মও কৰিছিল বহুমুখী প্ৰতিভা সম্পন্ন এই মহান ব্যক্তিগৰাকীয়ে কবিৰাজী বিদ্যাৰে সেই সময়ৰ বহু লোকক চিকিৎসা সেৱা আগবঢ়াইছিল আৰু এনে সুবাদতে আমি আজি এই অনুষ্ঠানত এই বঁটা ৰাখিছিলোঁ স্মাৰক বঁটা নাগাৰা নামৰ মহামহিৰূপ দামোদৰ দেৱশৰ্মা আৰু মই মাইক্ৰফোনত তেখেতৰ সুপুত্ৰ জ্যোতিষ শৰ্মা ডাঙৰীয়াৰ ওচৰলৈ দিছোঁ দুষাৰ ক'বলৈ নমস্কাৰ আজিৰ এই অনুষ্ঠানটিৰ সভাপতি মহোদয় মঞ্চত উপবিষ্ট বিষয়ববীয়াসকল মই ব্যক্তিগতভাৱে পৰিচয়টো দিব নোৱাৰিম সকলোৰে পৰিচয় দিব নোৱাৰিম সেইকাৰণে মই চমুকৈ কৈছোঁ মঞ্চত উপবিষ্ট ব্যক্তিসকল আৰু মঞ্চৰ সন্মুখত উপবিষ্ট সুধীবৃন্দ আজি
জৰিয়তে যিটো অনুষ্ঠান ইয়াত বিচাৰিছো নাগাৰা নামৰ অভিযোজক মাননীয় শ্ৰীযুত খনিন ডেকাদেৱক আমি মঞ্চৰ ওচৰত বিচাৰিছো। তেখেতক এখন ফুলাম কাগজেৰে সম্বৰ্ধনা জনাব সত্যব্ৰত ডেকাদেৱে আৰু প্ৰশস্তি পত্ৰ আগবঢ়াব যজাতি ডেকাদেৱে। আমি মঞ্চৰ ওচৰত বিচাৰিছো বিশিষ্ট নাগাৰা নামৰ পাঠক মাননীয় শ্ৰীযুত ৰজনী দাসদেৱক। আমি মঞ্চৰ ওচৰত বিচাৰিছো বিশিষ্ট নাগাৰা নামৰ পাঠক মাননীয় শ্ৰীযুত ৰজনী দাসদেৱক। তেখেতক এখন ফুলাম কাগজেৰে সম্বৰ্ধনা জনাব সত্যব্ৰত ডেকাদেৱে আৰু প্ৰশস্তি পত্ৰ আগবঢ়াব যজাতি ডেকাদেৱে। আমি মঞ্চৰ ওচৰত বিচাৰিছো কনিষ্ঠ নাগাৰা নামৰ পাঠক মাননীয় শ্ৰী নন্দন প্ৰদীপ নাথদেৱক। আমি মঞ্চৰ ওচৰত বিচাৰিছো মাননীয় শ্ৰী নন্দন প্ৰদীপ নাথদেৱক। পলম হোৱাৰ বাবে তেখেতক এতিয়া আমি মঞ্চৰ ওচৰত বিচাৰিছো। এয়া কনিষ্ঠ নাগাৰা নামৰ পাঠক মাননীয় শ্ৰী নন্দন প্ৰদীপ নাথ। তেখেতক এখন ফুলাম কাগজেৰে সম্বৰ্ধনা জনাব সত্যব্ৰত ডেকাদেৱে আৰু প্ৰশস্তি পত্ৰ আগবঢ়াব যজাতি ডেকাদেৱে। আমি এতিয়া সম্বৰ্ধনা অনুষ্ঠান স্থগিত ৰাখিছো আৰু পৰৱৰ্তী সময়ত সুযোগ মিলাই আমি আকৌ এই অনুষ্ঠান আৰম্ভ কৰিম।